সারাবন্দি সাইডে আছে রুট ব্রিজ সেম ইনুগো আর ডাঙৰ যদি হলে খসকাই যাব পারলে হয় এই কি গুনো লাগিল ইয়েস সো গাইস মহাদেব আৰু পাৰ্বতী একেলগে আছে পাৰ্বতী মাইকি হৰ হৰ মহাদেৱ সানসেট তো কি তা ডুবিব আৰু আন্ডাৰ হ'ব ধৰিছে দিছ ব্লগলে আপোনালোক স্বাগতম জনাইছো আজি মই আপোনালোক এনেকা ধুনীয়া ধুনীয়া পৰিবেশলৈকে লৈ যাম আৰু এটা আমি প্লেনিং কৰিছো বকল সাইডে যদি যাই আছো আপোনালোকে গম পাইছে ক'ত যাই আছো এটো অলপ দেৰিকে কৈ আছো এতিয়া আমি যাই আছো বামুনি গাঁও না তো মূল লগত আছে আমাৰ চেনিৰাম সবে চিনিও অলপ লাহে লাহে যদি চিনি পোৱা নাই গুণক তো সবে চিনিয়ে পায় চেনিৰামৰ গাড়ীখন লৈ যাম আৰু এই দাদাই আমাক লৈ যাব ভালে ভালে বাকি চেনিৰামৰ ইটো মাইনা অলক ভিডিওটো আমি আৰম্ভ কৰো এই গানটো যে দেখো ট্ৰেন্ডিংত চলি আছে ৰিল চিলছত আমি অলপ মেহফিল লৈ গানত বজাই যাই আছো এটা বিজয়নগৰ পাল ব্ৰিজ বনাই আছে এটা টোটেল হোৱা নাই ৰদছত হে কৰি আছে দেখাই আছে নালাগে ধৰি লওক 2-3 বছৰত এইবিলাক জায়গা পুৰা গমে নাপাব যে বিজয়নগৰ হয় বুলি এতিয়া ছয়গাঁও পালো বাপৰে বজাৰ মই মানে পাগল হৈ গৈছো ভিডিওটো মানে মই বনাম বুলি ভাবা নাই কিন্তু বনালৈ বজাৰত ধৰি ছাগলী মাংসৰ দোকান দেখাই আছো টিং সিং সিং এর ভিতৰত যাম মানে ইয়াৰ ঘৰত যাই আছো তো ই মানে ছাগলী মাংস খুৱাব আজি আমাক কোনখনৰ পৰা লবি দে ঘৰত যাম তাৰ পিছত যাই আছো বেলেগ জায়গা এটা A few inches later. Ini তোর ঘর ভালো এতিয়া এইটো ঘর তোর বাপরে কোত রাস্তা লৈ গৈছে গতে পাহাৰটো ঘুৰা বুলি কব পাৰে আজি গতে পাহাৰ ঘুৰিছো ৰখি পিনে আপোনাক কৈ আছো ক'ত যাও লিখনি জায়গা বামুনি গাঁও চন্দ্ৰপুৰ কি পানী টেংকি বুলি কোৱা হয় আৰু ইহঁতৰ ঘৰত চাব পাৰে কি অমিতা লাগি আছে কি মজা মজা আজি চেনিয়ে দেখাব ইগলে কি হয় এইবিলাক শাক হয় চাই লওক এইবিলাক শাক মূলা শাক লাও পুরা খেতি করা আছে আমি খেতির মাঝে মাঝে যাম দে আজি পুরা গাঁৱৰ পৰিবেশ এই বেৰাখনত তাকে লৈকে পুরা মাটিয়ে ঘৰৰ পৰা এটা তলত মাছ আছে মাছ আমি এনেকা ওপৰত উঠি যাই আছো তলত পুখুৰী আছে ওপৰত চাং ওপৰত টিং মাজত আমি ধৰি লওক ই পুৰা একদম ডুবি যাব আৰু ইপিনে ছাগলী কাটা আছে ইহঁতৰে হয় এইবিলাক এইটো মাইনাজন পুৰা খেলি ছাগলীৰ লগত এইবিলাক চব পাহা দি থৈ দিছে আৰু এতিয়া আমি যাওঁ বলক ছাগলী মাংস আনিছিলে গমে পাইছে তো এইখিনি বনাই পিনে আমি নেক্সট ডেষ্টিনেশ্যনত যাই আছো এয়া পুৰা মাংস ৰেডি খাই আছে কেনেকুৱা আছে মাংস একদম মজা আছে নামটো কি ই বনাইছে পুৰা মাংস আমাক বনাই খুৱাইছে আমাৰ ৰাস্তা ঘূৰতে বহুত টাইম গৈছে তো এটা একটু খাই লওঁ তো ইয়াৰ পৰা ওলাই দিওঁ তো এইগিলা বজাৰ বিলাক দি উঠাইছে কেনেকুৱা এইবিলাক কি দিছে এইটো কল দিছে পুৰিয়া কল তাৰপিছত মূলা শাক আছে অমিতা আছে সব আছে না পঠা মাংস আছে এতিয়া গাড়ীত বহি লওঁ এতিয়া কৈ আছো আমি ক'ত যাই আছো মেইন জেগা আপোনালোকে সানছেটটো দুবাৰ দেখা পাই আছে আমি তাতে যাই আছো এতিয়া বৰ্তমান তাতে চাই থাকি A few moments later. মই যে পাহাৰখন দেখাই আছিলো এইখনে পাহাৰ ক'ত লৈ যাই আছো চাই লওক কাৰ্তিক আৰু গণেশ আৰু ওপৰত আমাৰ পাৰ্বতী মাই আছে তো বলক যাওঁ এতিয়া হৰ হৰ মহাদেৱ পাৰ্বতীৰ মাৰ থানখন আহি পালো যিয়ে নহওক দেৰি হৈছে কিন্তু আহিছো কিন্তু আমি এই চিৰিখন দেখা পাইছে এনেকৈ 101 চিৰি আছে ভাবক কিমান দূৰ আমি ওপৰত যাব লাগিব এনেকৈ তলৰ পৰা উঠি আহিছো এইবিলাক পাথৰ দেখা পাই থাকিব এইবিলাক সব পাথৰ এতিয়ালৈকে 50খনে চিৰি উঠা নাই সেইখিনি বাহিৰ হ'ল মহাদেৱ আৰু পাৰ্বতী একেলগে আছে কি ধুনীয়া জায়গা ওপৰলৈকে যাই পোৱা নাই ইয়াৰলৈকে আহি ইমান ভাল লাগিছে ওপৰত যাৰ ওপৰত জন্নত যোৱা যেন লাগিব এইবিলাক আমি যিমান উঠি আহিছো সিমানে চেগুন আৰু শাল গছ দেখা পাব আপোনালোকে চাৰু চাইডে সব গছে গছ মই দিয়া আছে কাৰোবাৰ যদি লাগে কৰিব পাৰিব যিহেতুকে ইমান পাহাৰৰ ওপৰত কি নাজাৰা দেখাই আছে ৰব
এই চাই লওক গাইজ বেছিভাগ এনেকুৱা শক্তিশালী মন্দিৰ অকল পাহাৰতে থাকে সেইবাবে এই পাৰ্বতী পাহাৰখন হৈছে আৰু ইমান ওপৰত ভিউ চাব পাৰে কিমান ভিউটো দেখাই দিয়ে একবাৰ এইবিলাক পানী 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 আৰু এটা ইয়াত ৰহস্য আছে মন্দিৰ কেতিয়া খোলে সেইটো কম চাই থাকিব ভিডিঅ'টো ওপৰত যে আৰু ধামাকা হ'ব বলক ওপৰলৈকে যাই থাকো চাৰাবন্দি চাইডে আছে ৰুট ব্ৰিজ সেম এনেকুৱা আৰু ডাঙৰ যদি হলে খোজকাঢ়ি যাব পাৰিলে হয় কাৰ্তিক মন্দিৰ পালো মই আজিলৈ যিমান ট্ৰেভেল কৰিছো লাইফত যিমান জায়গা গৈছো আজিলৈকে মই কাৰ্তিক মন্দিৰ দেখা পোৱা নাই ফাৰ্ষ্ট টাইম লাইফত কাৰ্তিক মন্দিৰ সেৱা কৰিলো আজি বাপৰে কিমান ওপৰত যাব পাৰে 2008ত বনোৱা এখন চিৰি এইটো 2008ত বলক 2008ত পাৰ্বতী মাইকি হৰ হৰ মহাদেৱ মাই গড ইমান দূৰ উঠি আহিছো কিন্তু ইয়াতে একেবাৰে জন্নত হাজেন পাইছো ওৱাও কেনে আছে নি কেনে হা আহি পালো পাৰ্বতী মা মই কাৰ্তিক মন্দিৰ দেখালো পাৰ্বতী মাক দেখালো লগত গণেশো আছে পাৰ্বতী মাৰ দুটা পুত্ৰ একেলগে আছে ইয়াতে আৰু এই মন্দিৰটো অকল শিৱৰাত্ৰিত খোলা যায় বছৰত 3 দিন খোলে মাঘৰ 1 তাৰিখ হোলীত খোলে আৰু শিৱৰাত্ৰিৰ তাৰে বাদে এই মন্দিৰটো টোটেলি বন্ধ বছৰত অকল 3 দিনে খোলে গণেশ মন্দিৰটো চাই লওক সব পাথৰ মানে পাথৰৰ মাজত এইটো মন্দিৰ ভাবক ইমান এলেকা কিমান ডাঙৰ এলেকা এইবিলাক বকো চকো ছয়গাঁও তয়গাঁও সব মাজত আছে এইখন পাহাৰ ইমান আজি আমি ভাল দিনত আহিছো তাতে আজি পূৰ্ণিমা ৰাতি আন্ধাৰে হোৱা নাই পোহৰে হৈছে এতিয়াও মানে কি মানে কপাল আমাৰ আমি কি ভাল টাইমত আহিছো কি ধুনীয়া ফ্ৰেছ বতাহ দি আছে যিমান ঘামিছিলো পুৰা ঘাম শুকাই গল পুৰা ঠাণ্ডা লাগি আছে ভাবিছিলো ইয়াতে আহিম বুলি কিন্তু ভাবা নাছিলো যে আজি ইয়াতে আহিম বুলি বহুত একদম আল্টিমেট জাগা এই বকত আছে আৰু সবতছে ডাঙৰ পাহাৰ এইখনে হয় আৰু এতিয়া আন্ধাৰ হবলৈ ধৰিছে লাহে লাহে তো আপোনালোক ইয়াতে আহক যদি ভিডিওটো চাই যদি ভাল পালে লাইক সাবস্ক্ৰাইব কৰি দিবা আশা কৰোঁ মই আপোনালোক এনেকৈ ভাল ভিডিও দিব পাৰো জয় মা কামাখ্যা আপোনালোক যদি ভালে ভালে থাকে